এয়া কেনে মানসিকতা হাতীৰ ধৰ এগৰাকী ব্যক্তিক ট্ৰেইনৰ পৰা গতিয়াই দিয়া হৈছে। নমস্কাৰ, মই ৰাণা গগৈ, আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি। হয়, ঠিকই শুনিছে। শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনাটো, আৰু এই ঘটনাটো সংঘটিত হৈছে সৰুপথাৰ ষ্টেচনৰ ২ নম্বৰ প্লেটফৰ্মত। এইগৰাকীৰ বৃদ্ধ হৈছে বাবুল কলিতা। তেওঁৰ ঘৰ হৈছে নাহৰকটীয়াৰ সজোৱা পথাৰ গাঁৱত। তেওঁ পেচেঞ্জাৰ ট্ৰেইনত আহি আছিল, আৰু এই পেচেঞ্জাৰ ট্ৰেইনত আহি থকাৰ ফলতে সৰুপথাৰ ষ্টেচনত পোৱাৰ মুহূৰ্ততে দুজনকৈ যুৱকে তেওঁক গতিয়াই দিয়া বুলি উল্লেখ কৰিছে। চাওঁ হওক এই দৃশ্য। ইয়াত ট্ৰেইনত গৈ আছিল এজন ককা এজন, দুজন ব্যক্তিয়ে বোলে তেওঁক ট্ৰেইনৰ পৰা ধাক্কা মাৰি পেলাই দিলে, ভৰি ফাটি গ'ল। এইজন ককাজন ঘৰৰ ফোন নম্বৰ নাজানে। কোনোবাই যদি চিনি পায় এজন ককাক তেনেহ'লে যোগাযোগ কৰিব। দৃশ্যটো দেখা পোৱা গৈছে, তেওঁ ভৰিত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰু শৰীৰৰ বহু অংশত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু সম্প্ৰতি তেওঁ কেইজনমান যুৱকে যথেষ্ট সহায় কৰে। স্থানীয় কেইজনমান যুৱকৰ তৎপৰতাত তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নোৱাৰে এইজন দাদাই আৰু এই দৃশ্য বাৰুকৈ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। শ্বাহনৱাজ আহমেদ নামৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল এই ভিডিঅ', আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে শ্বেয়াৰ কৰে এই ভিডিঅ'টো। আৰু ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ লগে লগে বৃদ্ধগৰাকীৰ পৰিয়ালৰ সম্ভেদ লাভ কৰে সৰুপথাৰতে। মই ৰাতিপুৱা পেচেণ্টাৰ আহি মই জীয়াব গ'ল। জীয়াৰ ওপৰতে মই তাত প্লেটফৰ্ম বহি কৈছে এজন মানুহ বোলে আপুনি বলক মৰি আৰু চিতাৰটো লৈ যাওঁ। আমি যিহেতু লাইভ দিছিলোঁ, তেওঁৰ পৰিয়ালৰ মানুহ ওলালে, যিহেতু কৰিগাঁও নাওজানত পৰিয়ালৰ মানুহ, তেওঁলোকক আমি সমজাই দিলোঁ। যিহেতু লাইভ দিছিলোঁ, সকলোৱে শ্বেয়াৰ কৰিলে, তাৰ বাবে ধন্যবাদ। তেওঁৰ হস্পিটেলতে পালোঁ ফেমিলি মানুহ, আৰু আমি কৰিগাঁও আহিছোঁ এতিয়া বৰ্তমান তেওঁৰ ঘৰত সমজাই দিছোঁ। ভালে ভালে আহি পালে, সকলোৰে ধন্যবাদ শ্বেয়াৰ কৰাৰ বাবে। আৰু সৰুপথাৰৰ বৃদ্ধগৰাকীৰ যি ঘৰ পৰিয়ালৰ লোকৰ সম্ভেদ লাভ কৰিছিল, তেওঁলোকৰ ঘৰত গৈ বৃদ্ধগৰাকীক সমজাই দিয়া হৈছে। নোৱাৰে এইজন দাদাই সম্প্ৰতি বৃদ্ধগৰাকীৰ এই দৃশ্য ভাইৰেল কৰিছিল সামাজিক মাধ্যমত শ্বাহনৱাজ আহমেদ নামৰ এজন স্থানীয় যুৱকে। আৰু স্থানীয় যুৱকজনৰ সহযোগত কেইবাগৰাকীও যুৱকে বৃদ্ধগৰাকীক যথেষ্ট সহায় কৰিছে। নিশ্চয়কৈ এই যুৱককেইজন ধন্যবাদৰ পাত্ৰ। গতিকে এনেধৰণৰ নিকৃষ্ট মানসিকতাৰ দুজনকৈ যুৱক কোন হ'ব পাৰে সেয়া কিন্তু এতিয়াও অজ্ঞাত। আৰু এই যুৱক দুজনৰ মানসিকতাক লৈ আপুনি কি ক'ব বিচাৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। বিভিন্ন বাতৰিৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে এনি। হয়, আমি এইটো সৰুপথাৰ টাউনৰ যি ২ নম্বৰ প্লেটফৰ্মত আছোঁ। ইয়াত ট্ৰেইনত গৈ আছিল এজন ককা এজন, দুজন ব্যক্তিয়ে বোলে তেওঁক ট্ৰেইনৰ পৰা ধাক্কা মাৰি পেলাই দিলে, ভৰি ফাটি গ'ল। এইজন ককাজন ঘৰৰ ফোন নম্বৰ নাজানে। আপুনি ক'ৰ পৰা আহি আছিলে? মই ৰাতিপুৱা পেচেণ্টাৰ আহি মই জীয়াব গ'ল। জীয়াৰ ওপৰতে মই তাত প্লেটফৰ্ম বহি কৈছে এজন মানুহ বোলে আপুনি বলক মৰি আৰু চিতাৰটো লৈ যাওঁ। জোতাযোৰ হেৰি মই হাতত লৈ আছোঁ। হ'ব, ঠিক আছে বাৰু, আপুনি বেছি ক'ব নালাগে। এতিয়া আপোনাৰ এম্বুলেঞ্চ আহি আছে, লৈ যাব হস্পিটেল। আপোনাৰ ঘৰ নাহৰকটীয়া ন? নাহৰকটীয়া হৈ যোৱা কথা।